মই অসমবাসী ৰাইজক বিহুৰ আগতীয়াকৈ ওলগ জনাইছোঁ। লগতে আমাৰ বামুণী ক্ৰীড়া সন্থাৰ উদ্যোগত সদৌ অসম ভিত্তিত প্ৰাজমানী পুৰুষ দ্বৈত প্ৰতিযোগিতাখন আজি আৰু অহাকালি দিবানৈশ হিচাপে আমি আয়োজন কৰিছোঁ। গতিকে আপোনালোকৰ জৰিয়তে আমাৰ কোনো ইচ্ছুক খেলুৱৈ যদি আমাৰ প্ৰতিযোগিতালৈ আহিব বিচাৰে তেখেতসকলক আমি আমাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছোঁ। এতিয়ালৈকে আমাৰ প্ৰায় 15টামান দলে অংশগ্ৰহণ কৰিছে। আমাৰ প্ৰায় 50-60টা দলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আমি দেখিছোঁ। হয়, দুখনকৈ কোৰ্ট আমি বনোৱা হৈছে। আমাৰ প্ৰথম পুৰস্কাৰ আছে 17,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ 13,000 টকা। লগতে আমাৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা আছে। এইখিনি আমাৰ ক্ৰীড়াৰ ক্ষেত্ৰত এই অঞ্চল নিশ্চিতভাৱে আগবাঢ়ি যাব নতুন প্ৰজন্ম। হয়, আমাৰ এই অঞ্চলত ক্ৰীড়াৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত আমাৰ বামুণী ক্ৰীড়া সন্থাৰ যিটো ভূমিকা সেইটো সঁচাকৈ ভাল লগা কথা। আৰু সেইটো আমি পৰম্পৰাগতভাৱে আগবঢ়াই নিয়াৰ কাৰণে বহুত চেষ্টা আৰু এনেকুৱা ধৰণৰ উদগনিমূলক প্ৰতিযোগিতা অনুষ্ঠিত কৰি পেলাই আমি আগবাঢ়ি যোৱাৰ কাৰণে চিন্তা চৰ্চা কৰি আছোঁ। গতিকে আশা কৰোঁ আমাৰ সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজ সন্তুষ্ট হ'ব। লগতে আমাৰ যিসকল উঠি অহা খেলুৱৈ আছে তেখেতসকলেও ইয়াৰ জৰিয়তে উপকৃত হ'ব বুলি আমি আশাবাদী। প্ৰথমতে আপোনালোকক আমি শুভেচ্ছা জনাইছোঁ। আৰু এই বেডমিণ্টন প্ৰতিযোগিতাৰ যোগেদি আমি আমাৰ এই অঞ্চলত এটা ক্ৰীড়াৰ বাতাবৰণ সৃষ্টিৰ কাৰণে প্ৰথমতে আমি চেষ্টা কৰিছোঁ। 1979 চনত বামুণী ক্ৰীড়া সন্থা গঠন হৈছিল আৰু তাৰ পৰা অবিৰতভাৱে আমি ফুটবল, ভলীবল আৰু বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছোঁ। আৰু তাৰ যোগেদি 2-4জন আমি জিলা ভিত্তিত, ৰাজ্যিক ভিত্তিত খেলুৱৈৰ সৃষ্টি কৰিব পাৰিছোঁ। সেইটো আমাৰ কাৰণে গৌৰৱ আৰু সন্তুষ্টিৰ কথা। আৰু আগন্তুক দিনতো আমি বামুণী ক্ৰীড়া সন্থাই আমাৰ এইটো অঞ্চলত ক্ৰীড়াৰ এক বাতাবৰণ সৃষ্টিৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ যোগেদি খেলুৱৈ সৃষ্টিটো আমাৰ প্ৰথম লক্ষ্য। আৰু তাৰ বাবে আমি চেষ্টাৰ ক্ৰুটি কৰা নাই। আৰু দেখিছোঁ নিশ্চিতভাৱে আমি ফুটবল প্ৰতিযোগিতাত আমাৰ দৰ্শকৰ ভিৰ দেখিলে আচলতে আচৰিত হ'বলগীয়া। আপোনাক মই এটা সৰু উদাহৰণ দিব খুজিছোঁ যে 40 টকাকৈ টিকট কৰি আমি 1,80,000 টকা পাইছোঁ এখন খেলত। গতিকে দৰ্শকটো আপোনালোকে অনুমান কৰি ল'ব পাৰিব। গতিকে আপোনালোক অহাৰ কাৰণে ভাল লাগিল। আৰু আপোনালোকৰ যোগেদি আমি বামুণী ক্ৰীড়া সন্থাই গোটেই খেলৰ প্ৰতি বা মানে খেলুৱৈ ক্ৰীড়াসুলভ এটা বাৰ্তা পঠাব খুজিছোঁ যে গ্ৰাম্যাঞ্চলতো ক্ৰীড়া অগ্ৰণী ভূমিকা ল'ব লাগে আমাৰ এনেকুৱা অনুষ্ঠানবোৰে। আৰু গ্ৰাম্যাঞ্চলৰ পৰাই খেলুৱৈৰ সৃষ্টি আচলতে হয়। আৰু বোকাত পদুম ফুলে আপুনি কৈছে খেল শান্তিৰ প্ৰতীক। আজি গোটেই পৃথিৱীত যদি আমি চাওঁ ভাতৃত্ববোধ খেলুৱৈৰ যোগেদিয়ে সৃষ্টি হৈছে। গতিকে খেললৈ আহক, সকলো ল'ৰাক আহ্বান থাকিব, আমাৰ এটা বাৰ্তা থাকিব যে ডেকা বন্ধুসকলক আমি আহ্বান জনাম খেলপথাৰলৈ আহক, ধেমালি কৰক। আৰু আমাৰ বামুণী ক্ৰীড়া সন্থা যিহেতু আমাৰ মুখ্য ক্ৰীড়া সংগঠন, আৰু এই সংগঠনৰ জৰিয়তে আমাৰ গাঁৱৰ যিসকল নতুন উঠি অহা নতুন খেলুৱৈ সৃষ্টি কৰিব পৰাৰ কাৰণে আমি যিমান চেষ্টা কৰিব পাৰোঁ তাৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি এই বেডমিণ্টন প্ৰতিযোগিতা আজি শনিবাৰ আৰু অহাকালি ৰবিবাৰ দুদিনীয়া কাৰ্যসূচীৰে অসম ভিত্তিত দিবানৈশ বেডমিণ্টন প্ৰতিযোগিতা। আৰু যিসকল খেলুৱৈ অসমৰ খেলুৱৈ আৰু খেলিম বুলি ভাবি আছে ইয়াত অংশগ্ৰহণ কৰাৰ বাবে অহাকালি দিনৰ সময়ৰ ভিতৰত আমি সকলোকে আহি যোগদান কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু আমাৰ